প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আইনৰ সুৰুঙাৰ মাজেদি কোনোবাই সাৰি যাব পাৰে নেকি? আচলতে ব্যৱস্থাটো কি আপোনালোকে প্ৰথমতে অনুধাৱন কৰিব লাগিব। এই যিটো ব্যৱস্থা যদিও কয় শূন্য সহনশীলতা দুৰ্নীতিৰ ক্ষেত্ৰত, আমিতো দেখি আছোঁ, ৰাইজেও দেখি আছে যে গুৰিৰ পৰাই দুৰ্নীতিটো চলি আছে। গতিকে যেতিয়াই দেখা যায় উৰহী গছৰ ওৰ যদি আমি বিচাৰিব যাওঁ, তেতিয়াহ'লে ইয়াৰ খাই শিপাডাল ৰাজ্য চৰকাৰৰ মূল ঠাইতে আছে। যিহেতু আছে, তেওঁলোকে যৎপৰোনাস্তি যত্ন কৰিব কেনেকৈ এইবোৰ ঘটনা, যিহেতু আমাৰ মানুহৰ মাজত এটা প্ৰতিক্ৰিয়া হৈ গৈছে, গণতান্ত্ৰিক মানুহে অত্যন্ত বেদনাহত হৈছে জ্যোতিকা দাসৰ এই ধৰণৰ প্ৰয়াণত। গতিকে এইটোক তেওঁলোকে উপলব্ধি কৰি কিছু প্ৰলেপ দিয়া ধৰণৰ কাম কৰিব, যে তেওঁলোকে ব্যৱস্থা লোৱা বুলিও ক'ব, কিন্তু ইয়াৰ এটাই মাত্ৰ ৰাস্তা আছে, সেয়া হ'ল জনমত। জনমতৰ মাজেদি যদি সকলো ঠিক থাকে, বাধ্য হ'ব আইনৰ সুৰুঙেদি যদি ওলাই যাব বিচাৰে কোনো ব্যক্তিয়ে শেষত সাৰিব নোৱাৰিব। আমি সেইটোৱে ৰাইজৰ ওচৰত আবেদন কৰিছোঁ। আমি নিজেও সচেষ্ট হৈ থাকিব বিচাৰিছোঁ আৰু সকলোৱে মিলি আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে এই বিষয়টোক ইমান ধুনীয়াকৈ গোটেই ৰাইজৰ মাজত লৈ গৈছে। এই গোটেইখিনি যদি ঠিক থাকে, তেতিয়াহ'লে যিমানেই যত্ন কৰক তেওঁলোকে সফল নহ'ব। ঠিকাদাৰগৰাকীৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছে, তেখেত কিন্তু এই পৰ্যন্ত আইনৰ আওতাত অহা নাই বা আৰক্ষীয়েও তেখেতক আইনৰ আওতাত আনিব পৰা নাই। ইয়াৰ ৰহস্য কিবা থাকিব পাৰে নেকি? থাকে, কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ আগতে ভাৰতীয় দণ্ডবিধি আইন আছিল আৰু এতিয়া এই আইনখন নাইকিয়া হৈ গ'ল। ইয়াৰ বিপৰীতে এতিয়া আহিছে আপোনাৰ BNS, ভাৰতীয় ন্যায় সংহিতা। এই ন্যায় সংহিতা অহাৰ ফলত এতিয়া আৰক্ষীৰ ওচৰত ক্ষমতাটো বিৰাট পৰিমাণে দি দিছে। তেওঁলোকে আৰক্ষীয়ে সেই সাংবিধানিক অধিকাৰৰ বলত 15 দিনলৈকে তেওঁলোকে এনেকৈ ৰেজিষ্টাৰ পঞ্জীয়নো নকৰিব পাৰে। এইটো ক্ষমতা আইনসংগত হৈছে। এইবোৰ এই সুৰুঙাৰ কাৰণেই আজিও আমি হেঁচা দি আছোঁ, কিন্তু এতিয়াও আৰক্ষীয়ে ধৰা নাই। কিন্তু আমি যদি নিৰলসভাৱে যদি এই প্ৰতিবাদটো সাব্যস্ত কৰি যাওঁ, আৰক্ষীয়ে এদিন সঠিকভাৱে তদন্ত কৰিবলৈ বাধ্য থাকিব। আমি সেই ক্ষেত্ৰত সকলোৱে সচেষ্ট থাকিব লাগিব। এইটোৱেই কথা। বৃহৎ এটা কেলেংকাৰী সাঙুৰ খাইছে। কেলেংকাৰীটোতো বহুত ডাঙৰ কেলেংকাৰী, এইটো আমি সকলোৱে ৰাইজে বুজি পাইছে। কিন্তু চবতকৈ ডাঙৰ কথা হৈছে এই কেলেংকাৰীটোত যদি আজি ধৰিব যায়, ভালকৈ যদি তদন্ত কৰিব যায়, ইয়াত ৰৌ বৰালি বহুত কি আহি যাব তাৰমানে। আৰু যাৰ কাৰণে মই এটা বস্তু লক্ষ্য কৰিছোঁ, যিখন চৰকাৰে দুৰ্নীতি সহনশীলতা বুলি কৈছে, যিখন চৰকাৰে এটকা নলোৱাকৈ নিবনুৱাৰ চাকৰি দিছে, সেইখন চৰকাৰে আকৌ এনেকুৱা ধৰণৰ দুৰ্নীতিবিলাকত কিয় ভালকৈ তদন্ত নকৰে? তেওঁলোকে এটা গুৱাহাটীৰ পৰা টীম পঠোৱা বুলি আমি শুনিলোঁ, সেইদিনাখন দেখিলোঁ। সেই টীমটো আহি পেলাই কেৱল ওপৰে কিবা চাই পেলাই কৈছে যে ইয়াত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই বুলি কৈছে। যদি হোৱাই নাই, তেতিয়াহ'লে এজনী ছোৱালী তেওঁক কিহৰ প্ৰেছাৰত পৰি পেলাই তেওঁক মৃত্যুবৰণ কৰিবলগীয়া হ'ল, সেই বিষয়টোতো ভাবিবলগীয়া কথা। আৰু দ্বিতীয়তে কথাটো হৈছে কি, এই তদন্তবিলাক যদি ভালকৈ নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা আৰু ভৱিষ্যতে হৈ থাকিব। গতিকে আমি ৰাইজে এটা কথাই আমি ডিমাণ্ড কৰিছোঁ, এনেকুৱা ধৰণৰ তদন্ত আমাক নালাগে। লেহেমীয়া তদন্ত আমাৰ প্ৰয়োজন নাই। ইয়াতে CBI তদন্ত কৰক প্ৰয়োজন সাপেক্ষ। আৰু যিবিলাক অফিচাৰে ইয়াত জড়িত হৈ আছে, অফিচাৰৰ লগতে এই যিজন ঠিকাদাৰজনক ইয়াৰ আওতাত আনিব লাগে, তদন্তৰ আওতাত আনিব লাগে, তেওঁক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আমি সেইটো ডিমাণ্ড কৰোঁ। এইকাৰণে ডিমাণ্ড কৰোঁ কাৰণ ঠিকাদাৰজনৰ কথাটো অপেনলি আহি গৈছে। কাৰণ যিবিলাক ৰোডৰ কথা ওলাইছে, MM-ৰ কথা ওলাইছে, ঠিকাদাৰজনে কি নজনাকৈ সেইবিলাক কথা হ'ব পাৰে নেকি? বা ঠিকাদাৰজনে নজনাকৈ এই ঘটনাবিলাক হ'ব পাৰে নেকি? নিশ্চয় নোৱাৰে। গতিকে ঠিকাদাৰজনকো ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰি পেলাই তেওঁক আওতাত আনিব লাগে, তদন্তৰ আওতাত আনিব। আৰু এই তদন্ত ভাল মেজিষ্ট্ৰেটৰ দ্বাৰা নাইবা CBI দ্বাৰা কৰা হওক, আমি কওঁ। গতিকে যদি এইখিনি চৰকাৰৰ কৰাৰ সাহস নাই, তেতিয়াহ'লে আমি ভাবিম চৰকাৰ ইয়াত জড়িত আছে। আৰু পুলিচ প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ, তেওঁলোকেও যাতে তদন্ত প্ৰক্ৰিয়াটোত পূৰ্ণ সহযোগিতা আগবঢ়াই এই দোষীখিনিক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰে। এইখিনি আমাৰ ক'বলগীয়া। কি ক'ব? প্ৰথমতে মই আমাৰ হেৰাই যোৱা জচিতাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু মই মোৰ লগতে আমাৰ সতীৰ্থসকল আজি আহিছোঁ। আমাৰ লগত
আমাৰ কিছু সমাজকৰ্মী সাহিত্যিক বঙাইগাঁৱৰ তেওঁলোক আজি জড়িত হৈ আছে। আমাৰ UMI ভিজনাৰী ফাউণ্ডেশ্যন NGO এটা তেওঁলোকো আহিছে অভয়পুৰীৰ পৰা, আৰু আপোনালোকৰ সাংবাদিক বন্ধু বান্ধৱীসকল আছে। আজি খুব এটা পৰিতাপৰ কথা, আৰু আমি গোটেই পৰিয়াল মানে তেওঁৰ আত্মা সদগতিৰ লগতে পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে চৰকাৰলৈ আমাৰ যদিও আমি মৌন প্ৰতিবাদ কৰিছোঁ আৰু মৌন আমি এটা প্ৰাৰ্থনা কৰিছোঁ, হ'লেও আমি চৰকাৰ তথা প্ৰশাসনলৈ আমাৰ দাবী থাকিব যে আমাৰ অকালতে হেৰাই যোৱা যশিতাৰ যাতে ন্যায় পায়, আৰু যশিতাৰ কাৰণে যাতে চৰকাৰখনে যাতে খুব তীব্ৰ গতিৰে তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰে, এইটো আমাৰ ফালৰ পৰা দাবী থাকিব। দেখা পোৱা গৈছে তেখেতৰ যি নাম উল্লেখ কৰিছিলে ছুইচাইড নোটত 3গৰাকী ব্যক্তি ইতিমধ্যে আটক কৰিছে। এতিয়াও বহু প্ৰশ্ন কিন্তু আছে, এতিয়াও বহু লোক তাৰ মাজত সোমাই আছে বুলি বহুতে প্ৰশ্ন কৰিছে, দাবীও কৰিছে। সেইসকল ব্যক্তিক আপোনালোকে তদন্ত কিন্তু এই পৰ্যন্ত অহা নাই, কি ক'ব এই ক্ষেত্ৰত? নিশ্চয় আমি এই কথাটো ইতিমধ্যে কৈছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনাখন কৈছিলে এটা তেওঁৰ নগাঁৱৰ এটা অনুষ্ঠানত তেওঁ কৈছিলে যে আমি ইঞ্জিনিয়াৰ পঠাইছোঁ, আমি বিল্ডিংটো চাম আৰু যিমানখিনি বিল পঠাব লাগে আমি যিমানখিনি কাম কৰিছে সিমানো বিল দিম। তেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পোনপটীয়াকৈ জনাইছিলোঁ আমাৰ ফালৰ পৰা যে এনেকুৱা টুলুঙা মন্তব্য দিব নালাগে, প্ৰথমতে ইনকুৱাৰী হ'ব লাগে, বিলৰ কথা পিছত আহিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি, অকল 3জন কাৰায়ত্ব কৰাৰ পিছতো ইতিমধ্যে দেখিছোঁ যিজন মানে আমাৰ ঠিকাদাৰ পাঠক ডাঙৰীয়া 2 পুত্ৰ তেওঁলোকৰ জড়িত হৈ আছে বুলি ইতিমধ্যে খবৰ পাইছোঁ। তেওঁৰ মাতৃ বা অন্যান্য তেওঁৰ মানে আত্মীয়সকলৰ মুখৰ পৰা আমি ইতিমধ্যে জানিছোঁ। গতিকে তেওঁলোককো মানে আইনৰ আওতালৈ আনিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে, জেৰা কৰিব লাগে, আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ নিচিনা এটা ব্যৱস্থা কৰিব লাগে। গতিকে আইনৰ পদক্ষেপ ল'ব লাগে। অকল ইমান আজি পাঠক ডাঙৰীয়াই আজি যুগ ধৰি বঙাইগাঁও তথা বঙাইগাঁৱৰ ওচৰে পাঁজৰে তেওঁ ঠিকা কৰি আছে। গতিকে ইয়াৰ পৰা হয়তো আমি নিশ্চিত হ'ব পাৰোঁ, যশিতাই হয়তো আমাক এইটোৱে শিকাই থৈ গ'ল যে পাঠক ডাঙৰীয়া যদিও বয়সৰ ফালৰ পৰা তেওঁ যদি ছিনিয়ৰ হয়, কিন্তু তেওঁ চাগে কামৰ ফালৰ পৰা তেওঁ চাগে ছিনিয়ৰ নহয়, তেওঁ এনেকুৱা 2 নম্বৰী কাম চাগে আগতেও কৰিছে, এতিয়াও কৰি আছে। গতিকে আমি অনুৰোধ জনাম যশিতাৰ তদন্তৰ নামত কোনো কম্প্ৰমাইজ হ'ব নালাগে, কোনো ধৰণৰ কোনো ধৰণৰ পলম হ'ব নালাগে, আৰু এই আমাৰ তদন্ত যাতে তীব্ৰ গতিৰে হয়, সামুখীয়া গতি হ'ব নালাগে, আৰু যশিতাই ন্যায় পাব লাগে, যশিতাৰ পৰিয়াল ন্যায় পাব লাগে, আমি সাধাৰণ মানুহে আমি ন্যায় পাব লাগে।